নমস্কাৰ আজি হৈছে 6 মে আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰলৈ অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ আহিছে এটা ভাল খবৰ 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী আঁচনিৰ ধন প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত জমা হ'ব চৰকাৰী আঁচনিৰ ধন শীঘ্ৰে কৰি লওক কেৱাইচি আপডেট অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধন দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়ে একেদিনাই লাভ কৰিব এই ধন কিন্তু মনত ৰাখিব 10 তাৰিখ ৰেচন লাভৰ অন্তিম দিন আৰু 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰিব ৰেচনৰ সামগ্ৰী আৰু ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট আপোনাৰ আধাৰ কাৰ্ড কিদৰে ওলাই আছিল এনআৰসিত বাৰো আপুনি আবেদন কৰিছিল নেকি দ্বিতীয় নম্বৰ খবৰটো এটা ভয়ংকৰ খবৰ কাৰণ এনআৰসিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড উলিয়া সকলৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ ৰাজ্যত শীঘ্ৰেই অভিযান চলিব অবৈধ নাগৰিক বিচাৰি থানাই থানাই ইতিমধ্যে হাজু কৰি ৰখা হৈছে আৰক্ষীৰ বাহন এনআৰসিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱা লোকৰ বিৰুদ্ধে চলিব এবাৰ বৃহৎ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ বৃহৎ ঘোষণা এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ ওয়াকাফ আইনক লৈ পৰৱৰ্তী শুনানি হ'ব 15 মেত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব বিআৰ গবাই বিচাৰপীঠে 5খনকৈ আবেদনৰ হৈছিল শুনানি 10 দিনৰ বাবে স্থগিত শুনানি কোটি কোটি মুছলমানৰ বৰহা এতিয়া ন্যায় দিয়ে বিআৰ গবাই বিচাৰপীঠ এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ এবাৰ কংগ্ৰেছৰ বিৰুদ্ধে অখিল গগৈৰ ভয়ংকৰ বিস্ফোৰণ শীঘ্ৰেই কংগ্ৰেছ নেতা দেৱদ্ৰ শইকীয়াই যোগ দিব বিজেপিত জানুৱাৰী মাহত যোগ দিব বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এৰিব কংগ্ৰেছ এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ দেৱদত্ত শইকীয়াই বিজেপিৰ হৈ কাম কৰি আছে আৰু কংগ্ৰেছৰ বিৰুদ্ধে অখিল গগৈৰ এবাৰ ভয়ংকৰ বিস্ফোৰণ